127 ন্যাশনাল হাইওয়ে সংযোগী মুখ্যমন্ত্রী নবীকরণ পথটা আঁচনি চৰকাৰে আমন্ত্ৰণ দিছে। এই আমন্ত্ৰণটো 23 লাখৰ ওপৰত আছিল। তো কণ্ট্ৰেক্টৰ আছিল মলয় চক্ৰৱৰ্তী, সিহঁতে কামটো বহুত বেমেজালি কৰি আছে আৰু প্ৰপাৰ এষ্টিমেট মতে কামখিনি হোৱা নাই। তো তাৰ উপৰিও এই ৰাস্তাটো 4খন গাঁৱৰ মাজেদি গৈছে, 4খন গাঁৱৰ মানুহ আপ ডাউন কৰে। তো ৰাইজে ধৰিছে যে কামটো যিখিনি খেলি মেলি হৈছে সেইকাৰণে কামখিনি আমি বন্ধ কৰি দিয়া হৈছে। তো আমি ওপৰৰ কৰ্তৃপক্ষক বিনম্ৰভাৱে অনুৰোধ জনাই আছো যে কামখিনি সঠিক তদন্ত হ'ব লাগে আৰু কামখিনি স্বয়ংসিদ্ধভাৱে হ'ব লাগে। খেলি মেলি মানে ভিটামিনৰ ঠাইত সিহঁতে পানী ছিটাই দিয়ে আৰু যিটো 10-12 মছলা কয় আৰু সেইটো মানে স্প্ৰেড যে কৰে, স্প্ৰেড কৰাৰ পিছত ৰোল মাৰিব লাগে। ৰোল নামাৰাকৈ জিৰা দিয়ে তাৰপিছতে ৰোল মাৰি দিয়ে। ৰোল মৰাৰ পিছত 3-4 দিনৰ পিছত অট'মেটিক ৰাস্তাখিনি ক্ষয় হৈ গৈ আছে। এইখিনি আৰু সঠিক তদন্ত বিচাৰিছোঁ যে কামখিনি স্বয়ংসিদ্ধভাৱে হ'ব লাগে। কোন গাঁৱৰ মাজেদি গৈছে? এখন কুমাৰগঞ্জ গাঁও পঞ্চায়তৰ মধ্যপাটলা গাঁৱৰ মাজেদি গৈছে। ইয়াত 4-5খন গাঁও সংলগ্ন হৈ আছে, স্কুল আছে। ৰিপেয়াৰিঙৰ কাম ন্যাশনাল হাইৱেৰ পৰা যিটো আমাৰ পাতালিগুৰিলৈ যিটো ৰাস্তাৰ কাম চলি আছে, তো পাতালিগুৰিলৈ যোৱা যিটো ৰাস্তাৰ কাম, এইটো কাম মানে বহুত বেয়াভাৱে মানে কাম কৰি আছে, খেলি মেলি কাম হৈ আছে। যিটো কাম যেটা মুখ্যমন্ত্ৰী পথ নৱীকৰণ আঁচনিৰ যিটো কাম, যিটো পিচ দি আছে বহুত মানে বেয়াকৈ, মানে 2-3 দিন পিছত আজি আমি ভৰি দিয়া হাতেৰে এইটো মানে পথটো মানে উঠি যাই আছে। এইটো মানে মুখ্যমন্ত্ৰী যিটো কয় দুৰ্নীতিমুক্ত কাম, আজি দেখোন আমি দুৰ্নীতি মানে দেখি আছো যে দুৰ্নীতি হৈ আছে ৰাস্তাৰ যিটো কাম। বেয়াকৈ মানে ৰাস্তাৰ কামটো কৰিছে। ইঞ্জিনিয়াৰ কেতিয়াও অহা নাই, আমি দেখা নাই ইঞ্জিনিয়াৰ যে আহি কাম কেনেকৈ কৰি আছে নকৰে, তদন্ত কোনেও নকৰে। মানে ইঞ্জিনিয়াৰ যে আহি দেখিব, দেখা নাই কেতিয়াও, আজি দেখাই নাই আমি দেখা মতে ৰাস্তাটো বহুত বেয়াভাৱে দুৰ্নীতিমুক্ত মানে দুৰ্নীতি হিচাপে কাম কৰি আছে। এইটো চৰকাৰক এইটো আহ্বান জনাওক, সঠিক তদন্ত হ'ব লাগে আৰু মুখ্যমন্ত্ৰী যে কয় দুৰ্নীতিমুক্ত, এইটো দুৰ্নীতিহে হৈ আছে। 127 ন্যাশনাল হাইওয়ে সংযোগী মুখ্যমন্ত্রী নবীকরণ পথটা আঁচনি চৰকাৰে আমন্ত্ৰণ দিছে। এই আমন্ত্ৰণটো 23 লাখৰ ওপৰত আছিল। তো কণ্ট্ৰেক্টৰ আছিল মলয় চক্ৰৱৰ্তী, সিহঁতে কামটো বহুত বেমেজালি কৰি আছে আৰু প্ৰপাৰ এষ্টিমেট মতে কামখিনি হোৱা নাই। তো তাৰ উপৰিও এই ৰাস্তাটো 4খন গাঁৱৰ মাজেদি গৈছে, 4খন গাঁৱৰ মানুহ আপ ডাউন কৰে। তো ৰাইজে ধৰিছে যে কামটো যিখিনি খেলি মেলি হৈছে সেইকাৰণে কামখিনি আমি বন্ধ কৰি দিয়া হৈছে। তো আমি ওপৰৰ কৰ্তৃপক্ষক বিনম্ৰভাৱে অনুৰোধ জনাই আছো যে কামখিনি সঠিক তদন্ত হ'ব লাগে আৰু কামখিনি স্বয়ংসিদ্ধভাৱে হ'ব লাগে। খেলি মেলি মানে ভিটামিনৰ ঠাইত সিহঁতে পানী ছিটাই দিয়ে আৰু যিটো 10-12 মছলা কয় আৰু সেইটো মানে স্প্ৰেড যে কৰে, স্প্ৰেড কৰাৰ পিছত ৰোল মাৰিব লাগে। ৰোল নামাৰাকৈ জিৰা দিয়ে তাৰপিছতে ৰোল মাৰি দিয়ে। ৰোল মৰাৰ পিছত 3-4 দিনৰ পিছত অট'মেটিক ৰাস্তাখিনি ক্ষয় হৈ গৈ আছে। এইখিনি আৰু সঠিক তদন্ত বিচাৰিছোঁ যে কামখিনি স্বয়ংসিদ্ধভাৱে হ'ব লাগে। কোন গাঁৱৰ মাজেদি গৈছে? এখন কুমাৰগঞ্জ গাঁও পঞ্চায়তৰ মধ্যপাটলা গাঁৱৰ মাজেদি গৈছে। ইয়াত 4-5খন গাঁও সংলগ্ন হৈ আছে, স্কুল আছে। ৰিপেয়াৰিঙৰ কাম ন্যাশনাল হাইৱেৰ পৰা যিটো আমাৰ পাতালিগুৰিলৈ যিটো ৰাস্তাৰ কাম চলি আছে, তো পাতালিগুৰিলৈ যোৱা যিটো ৰাস্তাৰ কাম, এইটো কাম মানে বহুত বেয়াভাৱে মানে কাম কৰি আছে, খেলি মেলি কাম হৈ আছে। যিটো কাম যেটা মুখ্যমন্ত্ৰী পথ নৱীকৰণ আঁচনিৰ যিটো কাম, যিটো পিচ দি আছে বহুত মানে বেয়াকৈ, মানে 2-3 দিন পিছত আজি আমি ভৰি দিয়া হাতেৰে এইটো মানে পথটো মানে উঠি যাই আছে। এইটো মানে মুখ্যমন্ত্ৰী যিটো কয় দুৰ্নীতিমুক্ত কাম, আজি দেখোন আমি দুৰ্নীতি মানে দেখি আছো যে দুৰ্নীতি হৈ আছে ৰাস্তাৰ যিটো কাম। বেয়াকৈ মানে ৰাস্তাৰ কামটো কৰিছে। ইঞ্জিনিয়াৰ কেতিয়াও অহা নাই, আমি দেখা নাই ইঞ্জিনিয়াৰ যে আহি কাম কেনেকৈ কৰি আছে নকৰে, তদন্ত কোনেও নকৰে। মানে ইঞ্জিনিয়াৰ যে আহি দেখিব, দেখা নাই কেতিয়াও, আজি দেখাই নাই আমি দেখা মতে ৰাস্তাটো বহুত বেয়াভাৱে দুৰ্নীতিমুক্ত মানে দুৰ্নীতি হিচাপে কাম কৰি আছে। এইটো চৰকাৰক এইটো আহ্বান জনাওক, সঠিক তদন্ত হ'ব লাগে আৰু মুখ্যমন্ত্ৰী যে কয় দুৰ্নীতিমুক্ত, এইটো দুৰ্নীতিহে হৈ আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।